যোৰহাট প্ৰশাসনে তেওঁলোকে এখন মেপিং এইটো জৰীপ কৰিছে, তেতিয়া মোৰ হাবিখন লগত থৈছে। আপোনালোকে এতিয়া নাওখন আহিছে, মোৰ কাঠনি বাৰীটো সীমা ধৰিছে, মানে এইটোত খনন কাৰ্য কৰিব। তেতিয়া এই হাবিখনো এই ইয়াত দুখন গাঁও আছে, এইটোতো নাথাকে। তেতিয়া তেনেকুৱা পৰিকল্পনা কৰিছে, হয়তো এইটো ছাকচেছফুল হোৱা নাই, কাৰণ বনমন্ত্ৰী কোৱা মতে সেইটো হ'বলৈ দিয়া নহ'ব, আৰু এইটো বালিখনতো বন্ধ কৰিছে, আজিৰ পৰা বন্ধ কৰিছে বুলি কৈছে। আগতে এই নদীখন নাছিলে। ইয়াৰ মূল কাৰণটো হ'ল সেই আগফালে যে অকণমান টিমুনাটো আছিল, এইটো শান্তি আশ্ৰমৰ পৰা আছিল। যেতিয়া 4 লেনৰ মাটি 10 বছৰ 3 কিলোমিটাৰ ৰাস্তা খৰালিময়ে 7 ফুট 8 ফুট খান্দি দিলে, গোটেই পানীটো টানি লৈ আহিলে, মেইন নদীটো এইটো বৈ গ'ল। বৈ যোৱাৰ কাৰণে গৰাখহনীয়া প্ৰবল ৰূপ ধাৰণ কৰিছে। এতিয়া যোৰহাটলৈ ভাবুকি, যোৰহাট গোলাঘাটলৈ ভাবুকি আহিছে। সেইকাৰণে এইটো কেনেকৈ নিৰাময় কৰিব পৰা, বালি খনন কাৰ্যটো বন্ধ কৰি জলসম্পদ মন্ত্ৰী কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিব লাগিব যে বন্দৰে বনক, আমি আপত্তি নাই, গৰাখহনীয়াটো ৰোধ কৰি পেলাই যদি বিজ্ঞানসন্মতভাৱে তলৰ পৰা পিটচিং কৰি গৰা খহাব নোৱাৰাকৈ হেৰি হ'লে জনসাধাৰণৰ উপকৃত হ'ব, আৰু মানুহ তেতিয়া এই মাথাইবোৰ তেতিয়া আমি সুৰক্ষিত কৰিব পৰা যাব বুলি মই ভাবোঁ। মানে এইবিলাক ইয়াত যোৰহাটত থকা ৰেঞ্জাৰ DFO-গৰাকী একো নাজানে এইটোৰ বিষয়লৈ, নতুনকৈ আহিছে, তেওঁলোকে ইয়াৰ পৰিৱেশৰ কথা নাজানে। মানে তেওঁলোকৰ মিছা মিলা কৰি বালি মহলদাৰবিলাকৰ লগত, বালি যিবিলাক মাফিয়াবিলাকৰ লগত কৰিঞ্জমেঞ্জেছ কৰি বালিটো খনন কাৰ্য বলপূৰ্বকভাৱে বহু ঘাট প্ৰতিঘাত হৈছে। সেইকাৰণে সমগ্ৰ অসমৰ মানুহে এতিয়া যিমান ছাত্ৰ ছাত্ৰীয়ে, দেশ বিদেশৰ মানুহে সেইখনৰ প্ৰকৃতি ধ্বংস কৰি, ফৰেষ্ট ডিপাৰ্টমেণ্টে জানো প্ৰকৃতি ধ্বংস কৰিব, সৃষ্টি কৰিব লাগেনে ধ্বংস কৰিব লাগে? তাত জীৱ জন্তু থাকে, হাতী গড় বাঘ তাত থাকে, আৰু এইখন নহতীয়া থান, এতিয়া অনিৰুদ্ধ দেৱৰ দিনৰ থান। তাতে সেই জীৱ জন্তুবোৰ বছৰি আহে আৰু থাকে, আৰু মোৰ হাবিৰ পৰা গৈ তাতে জিৰণি লয়, তাৰপৰা খাই আকৌ গুচি আহে। তেনে ক্ষেত্ৰত যদি সেই খনন কাৰ্যটো কৰি এই অনিৰুদ্ধ থানখন যদি লৈ যায়, তাৰপৰা যদি জৈৱ বৈচিত্ৰ্য শেষ হৈ যায়, তেতিয়া এই হাতীযোৰ বনৰীয়া জীৱ জন্তু গাঁৱলৈ সোমাই যাব। গাঁৱৰ মানুহ তেতিয়া এটেক কৰিব, তাৰ খাদ্যবোৰ খাব, হাতী আৰু মানুহৰ সংঘাত হ'ব, গড় আৰু মানুহৰ সংঘাত হ'ব, আৰু বান্দৰ আৰু মানুহৰ সংঘাত হ'ব। সেইদৰে বাঘেও তেনেকৈ মানুহৰ ঘৰত বান্ধি থোৱা জীৱ জন্তুবোৰ খাব, তেনেকুৱা সমস্যাৰ সৃষ্টি কৰিছে। সেইকাৰণে এটা যি প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি ৰক্ষক, সেইটো বক্ষকলে মানে দুৰ্ভাগ্যজনক বিষয় বুলি মই ভাবোঁ। মানে এই অঞ্চল এতিয়া আপোনাক অন্তিমটো প্ৰশ্ন কৰিছোঁ, এই যে আপোনাৰ কাঠনিখন জ্বলাই দিলে বা জ্বলি গ'ল, তাৰ পাছত বন বিভাগ, আপোনাৰ যোৰহাট বন বিভাগেই হওক, মাজুলী বন বিভাগেই হওক বা আৰক্ষীৰ লোক, তেওঁলোকে নিজে আহি চৰজমিন তদন্ত কৰিছে? তেওঁলোকে মাজুলী প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট OC আহিছে, তাত নিজে তদন্ত কৰিছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। কাৰণ যোৰহাট নিচেই কাষত থাকি তেওঁলোকে আজিলৈকে ফোন এটাও কৰা নাই।